খণ্ডৰ স্বাস্থ্য কৰ্মী হিচাপে খামন উপস্বাস্থ্য খণ্ডৰ মই কৰ্মী হিচাপে ইয়াত কাম কৰি আছোঁ। আজি যোৱা 1 তাৰিখৰ পৰা সাব চেণ্টাৰটো ডুব গৈ আছে। ইয়াত প্ৰায় 7-8খন গাঁও প্লাবিত হৈ আছে। খামন খনিকৰ 2 নং ইকৰাতলি, দিৰৈমুখ, দিৰৈ কৰিবত্ৰ, ফেকেলানি, ৰাজমাও, দেউটিং, গ্ৰান্ট এইবোৰ চৰুভঙা মানে সমস্ত একদম প্লাবিত হৈ আছে। তাৰপাছত এতিয়া আমাৰ ৰোগী চোৱাও কিছুমান অসুবিধাৰ সন্মুখীন হোৱা গতি হৈছে। কাৰণ প্ৰতিটো কামৰ কাৰণে আমি সৰু নাওখনতো ধৰক যাব নোৱাৰোঁ, ডাঙৰ নাওখনো সময়মতে পাব লাগিব। কালিলৈকে গৈ আছিলোঁ, কালি 2মান বজাৰ পৰা যোৱা নাই নাৱত। আজি এতিয়া আকৌ মথাৰি যাম বুলি ভাবিছোঁ আৰু অলপমান খা খবৰ লৈ আহিম সেই বুলি ভাবি লৈছোঁ। মোৰ এৰিয়াত আছে 22গৰাকী প্ৰসূতি আছে। 22গৰাকীৰ ভিতৰত তাৰে এগৰাকী কালি 12মান বজাত ভৰ্তি হৈছেগৈ ডিমৌ ৰাইচাত ভৰ্তি হৈছেগৈ। তাৰপিছত তেওঁ আজি চিজাৰিং কৰাৰ কথা আছে। আৰু এগৰাকী এতিয়া আছে, সেইগৰাকী বাৰু আগষ্ট 15 তাৰিখে আছে। তেওঁ ইমান হেৰি নাই বুলি ক'লে। মোৰ ডিমৌৰ পৰা তেওঁক নাৱত নিলে দিৰৈলৈকে নিলে, দিৰৈলৈকে নি মেলি তাৰমানে তাত ভৰ্তি কৰিলেগৈ। এতিয়া বৰ্তমান ঠিকে আছে। প্ৰয়োজনীয় মানে আমি যেনেকৈ আৰু হেৰি কৰিছোঁ আৰু পেৰাচিটামল জ্বৰৰ কাৰণে জ্বৰ হাগনি সেনেকুৱাকেইটাই দি আছোঁ। আৰু তেনেকৈ আমি কেম্প বহোৱা নাই, নিজে ঘৰে ঘৰে গৈহে মানে দিছোঁগৈ। যেনেকৈ ইয়াততো এতিয়া পশ্চিমবংগত আপোনাৰ যি 6খন-7খন গাঁও আছে, গোটেই 7খন গাঁৱে ডুবিয়ে আছে পানীত। আৰু পানীটোতো ক্ৰমান্বয়ে বাঢ়ি আছে, কমাটো নাইয়ে। সমস্যা বুলি ক'বলৈ পানী, খোৱা পানী মানুহৰ মেইন সেইটো সমস্যাত পৰিছে। তাৰপাছত আকৌ আহিলে আপোনাৰ পশুধনখিনি, সেইখিনিতো ধৰক গম পাইছে আৰু চব ডুবিলে যে খাবলৈ একো নাই। এই য'ত মানে প্লেটফৰ্ম আছিলে তাতে কিছুমানে হেৰি কৰিছে, কেম্প কৰিছে, মথাউৰিৰ ওপৰতে কৰিছে, খেৰ যাৰ যেনেকৈ আছে। কিন্তু কেঁচা ঘাঁহৰ হেৰিটোতো নাইকিয়া হৈ গ'ল। তাৰপাছতে আকৌ আহিলে আপোনাৰ মানুহৰ যাতায়াতটো নাই, কাৰেণ্টটো কাটি দিবলগীয়া হৈছে। কাৰণ 440টো হাউলি আছে যে পথাৰ মাজত, কিন্তু কাটিবই লাগিব, নহ'লেতো মানুহৰ বিপদ। তাকে সেয়া এতিয়া দেখিছে নহয়, ৰাস্তা নিজৰ ঘৰে পশুধন বাম জেগালৈ নিবলগীয়া হৈছে, বেলেগ লোকৰ গাঁৱলৈ নিবলগীয়া হৈছে। আৰু তাতকৈ আৰু কি আছে, কালি সেই ৰিলিফটো দিলেহি, কিন্তু পশুধনৰ ব্যৱস্থাটো এতিয়ালৈকে হোৱা নাই। কি খাদ্য আহে, কি নকৰে চৰকাৰে সেইটো আহিলেহে গম পোৱা যাব। পানীটো ক্ৰমান্বয়েতো বাঢ়িছে, শুকোৱাটো এতিয়ালৈকে মোৰ দেখাই নাই। তাৰমানে কিমান দিনত পানী শুকাও তাৰ কোনো ভৰসা নাই। ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।